নমস্কাৰ অসমীয়া চেনেল A to Z সফলতাৰ এটি খোজ এই চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ বন্ধু বান্ধৱীসকল এই চেনেলটিত আমি জীৱনত সফল হ'ব কেনেকৈ পাৰিম জীৱনৰ কিছুমান নিয়ম কানুন আমাৰ জীৱনত কি কৰিলে আমাৰ সুখ সমৃদ্ধি বৃদ্ধি হ'ব সেই বিষয়ে এই চেনেলটিত আমি আলোচনা কৰিম বন্ধু বান্ধৱীসকল যদিহে আপোনাৰ প্ৰয়োজন বুলি ভাবে বা আপোনাক এইখিনি কথা দৰকাৰ বুলি ভাবে তেতিয়াহ'লে চেনেলটি সাবস্ক্ৰাইব কৰি থব আৰু সাবস্ক্ৰাইবৰ কাষতে থকা বেল আইকন টিপি থব যাতে মই ভিডিঅ'খিনি আপলোড কৰাৰ লগে লগে আপোনাৰ ওচৰত নটিফিকেশ্যন যাব আৰু আপুনি সৰ্বপ্ৰথমে চাবলৈ পাব বন্ধু বান্ধৱীসকল ভিডিঅ'টি যাতে ভালদৰে বুজি পায় তাৰ প্ৰতি লক্ষ্য ৰাখি ভিডিঅ'টি মনোযোগেৰে আৰু সম্পূৰ্ণকৈ চাব আহক আমি এতিয়া ভিডিঅ'টি মাজলৈ যাওঁ আজি মই এই ভিডিঅ'টিত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আমি জীৱনত লগ পাই থকা কিছুমান এনেকুৱা মানুহ আছে যিসকলৰ পৰা আমি দূৰত্ব বজাই ৰাখিলে আমাৰ জীৱনত মংগল হয় যিসকলৰ লগত আমি থাকিলে আমাৰ কেতিয়াবা বিপদ হ'ব পাৰে কেতিয়াবা আমাৰ মানসিক অৱস্থা বেয়া হৈ আমি বেয়া কাম বেয়া ধান্দা আদিহে কৰিবলগীয়া হয় গতিকে আজি মই এনেকুৱা কিছুমান মানুহৰ কথা ক'ম জীৱনত যদি সেই সকল মানুহৰ পৰা আপুনি দূৰত্ব বজাই ৰাখে তেতিয়াহ'লে আপুনি সফলতাৰ খোজত অন্তত এই খোজ আগুৱাই যাবলৈ সক্ষম হ'ব আহকচোন জানো আমি কোনসকল ব্যক্তিৰ পৰা আমি দূৰত্ব বজাই ৰাখিব লাগে এক নম্বৰতে আমি মূৰ্খ ব্যক্তিৰ পৰা সদায় জীৱনৰ দূৰত্ব বহাই ৰাখিব লাগে মূৰ্খ ব্যক্তি এইসকলৰ কথা কৈছোঁ যিসকলে বুজালেও বুজি নাপায় বুজোৱাৰ পিছতো সেই কামেই কৰে যিসকলে পৃথিৱীত দেখি শুনি থকাৰ পিছতো তেওঁ নকৰিবলগীয়া কাম কৰে সাধু ব্যক্তিসকলে সদায় মূৰ্খ লোকক দুঠেঙীয়া পশুৰূপেই গণ্য কৰি আহে কাৰণ মূৰ্খৰ বচনত কোনো শালীনতা নাথাকে মূৰ্খৰ তীক্ষ্ণ বাক্যত কেতিয়াবা আপোনাৰ হৃদয় বিন্ধাৰ সম্ভাৱনা থাকে যাৰ যন্ত্ৰণা বহুত বেছি জ্ঞানী আৰু সাধু মহাত্মাসকলে সদায় মূৰ্খৰ সংগ পৰিত্যাগ কৰে প্ৰথমে চেষ্টা কৰে তেওঁক ভাল পথলৈ আনিব পাৰে নেকি যেতিয়া সেই চেষ্টা বিফল হয় তেওঁক একেবাৰে পৰিত্যাগ কৰাই মংগল তেতিয়াহে জীৱনত আপুনি উন্নতি কৰিব পাৰিব সফলতাৰ খোজত এখোজ আগবাঢ়ি যাব পাৰিব ২ নম্বৰতে জীৱনত আপুনি সদায় অভিযোগ কৰি থকা সদায় তেওঁ কোনো কথাতেই আত্মসন্তুষ্টি লাভ নকৰা তেনেকুৱা ব্যক্তিৰ সংগও পৰিত্যাগ কৰা উচিত আমি জীৱনত এটা কথা গাঁঠ বান্ধি ল'ব লাগে যে যিকোনো সমস্যা যিকোনো পৰিস্থিতিতে আমি যাতে নিজকে সাজু কৰি ৰাখিব পাৰোঁ যে আমি যিকোনো পৰিস্থিতিতে আমি নিজৰ কাৰ্য আমাৰ জীৱনত আমি আগুৱাই যাব পাৰিম এনেকুৱা কিছুমান ব্যক্তি আছে কোনো কথাতেই তেওঁলোক সন্তুষ্ট নহয় তেনেকুৱা ব্যক্তিৰ লগত থাকোঁতে আপুনি সদায় সেই তেনেকুৱা মনোভাৱৰেই হ'বগৈ শেষত আপোনাৰ কি হ'ব কোনো পৰিস্থিতিৰে আপুনি মোকাবিলা কৰিব নোৱাৰিব সন্মুখীন হ'লে আপোনাৰ কেৱল ইয়াৰ অভিযোগহে আনিব পাৰিব কিন্তু সেই সমস্যাৰ সমাধানৰ পথ আপুনি বিচাৰি উলিয়াব নোৱাৰিব সেয়েহে সদায় যেতিয়া সকলো কথাতে অভিযোগ কৰি থকা সন্তুষ্টি লাভ কৰিব নোৱাৰা সেইসকল ব্যক্তিৰ পৰা জীৱনত দূৰত্ব বজাই ৰাখিব লাগে জীৱনত সদায় স্বাৰ্থপৰ লোকৰ পৰা আঁতৰি থাকিব লাগে কিছুমান মানুহ ইমানেই স্বাৰ্থপৰ যে নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে এনেকুৱা কিছুমান নিজ কাম কৰিব পাৰে যাৰ কথা হয়তো আপুনি কল্পনাও কৰিব নোৱাৰে এই স্বাৰ্থপৰ লোকসকলৰ পৰা আপোনাৰ একো লাভ নহয় কেৱল যদি হয় লোকচান হ'ব স্বাৰ্থপৰ লোকসকলে কাৰো উন্নতি দেখিব নোৱাৰে তেওঁ কেৱল নিজৰ কথাহে ভাবিব জানে এনেকুৱা ব্যক্তিৰ সংগ সদায় ত্যাগ কৰিব এনেকুৱা ব্যক্তিৰ সংগত থাকিলে আপুনি জীৱনত কোনোদিনেই সফল হ'ব নোৱাৰিব জীৱনত যিসকল ব্যক্তিৰ সংগত থাকি আপুনি গম পায় যে এই ব্যক্তিজনে সদায় সকলো কামতে তেওঁ নিগেটিভ চিন্তাহে কৰে অৰ্থাৎ আপুনি কিবা এটা কাম কৰিবলৈ মনতে ভাবিছে কৰিম বুলি কিন্তু তেওঁ কোৱাৰ লগে লগে কৰিলে কেনেকুৱা হ'ব বুলি কোৱাৰ লগে লগে তেওঁ ডাইৰেক্ট আপোনাক নিগেটিভ চিন্তা সোমোৱাই দিয়ে
এইটো কৰিলে কেতিয়াও এনেকুৱা নহয়গৈ, বাদ দেহে নালাগে কৰিব। এনেকুৱা কিছুমান কথা কোৱা মানুহ, যিসকলে আপুনি ভবা চিন্তা সকলো কথাতে নিগেটিভ চিন্তা কৰে। পজিটিভ চিন্তা পজিটিভ ধাৰণা তেওঁৰ কোনোদিনেই নাহে আৰু আপোনাকো দিবলৈ চেষ্টা নকৰে। তেনেকুৱা ব্যক্তিৰ পৰা আপুনি সদায় জীৱনত দূৰত্ব বজাই ৰাখিব। এইসকল ব্যক্তিৰ লগত থাকিব যিসকলে ভাল কাম ভাল চিন্তা যদি আপুনি কৰে, তেতিয়াহ'লে সদায় উৎসাহ জনোৱা সেইসকল ব্যক্তিৰ কাষত থাকিব। সদায় সেইসকল ব্যক্তিয়ে আপোনাক উৎসাহিত কৰিব। অমুকে পাৰিছে, তই কিয় নোৱাৰিবি, পাৰিবিয়ে, কৰ, দুদিন দেৰি হ'ব কিন্তু সফল হ'বি। এনেকৈ যিসকলে আপোনাক উৎসাহ দিয়ে, আপোনাক অনুপ্ৰেৰণা দিয়ে, সেইসকল ব্যক্তিৰ কাষ চাপিব। যিসকলে নিগেটিভ ধাৰণা লয়, সেইসকলৰ পৰা আপুনি দূৰত্ব বজাই ৰাখিব। আমাৰ সমাজখনত কিন্তু এনেকুৱা ব্যক্তিৰ অভাৱ নাই। আপুনি মন কৰিবচোন, ধ্যান দিব, এনেকুৱা ব্যক্তি আপুনি বহুত দেখিব। সফলতাৰ খোজত আপুনি এখোজ আগুৱাই যাবলৈ হ'লে এনেকুৱা ব্যক্তিৰ সংগ ত্যাগ কৰিব লাগিব। পৰনিন্দা আৰু পৰচৰ্চা কৰা ব্যক্তিৰ পৰা সদায় দূৰত্ব বজাই ৰাখিব লাগে। যিসকল ব্যক্তিয়ে আহি আপোনাৰ বন্ধু বান্ধৱীয়ে হওক বা আপোনাৰ যিয়েই নহওক, আপোনাৰ আগত যদি কেৱল লোকৰ দুখৰ কথা আলোচনা কৰে, লোকৰ সমালোচনা কৰে, আনৰ নিন্দা কৰে, সেই ব্যক্তিৰ পৰা আপুনি সদায় দূৰত্ব বজাই ৰাখিব। কাৰণ যি ব্যক্তিয়ে আহি বেলেগৰ কথা আপোনাৰ আগত কৈ থাকিব পাৰে, বেলেগৰ সমালোচনা কৰি থাকিব পাৰে, বেলেগৰ নিন্দা কৰি থাকিব পাৰে, সেই ব্যক্তিয়ে যে গৈ বেলেগৰ আগত আপোনাৰো যে আলোচনা নকৰিব, আপোনাৰো যে সমালোচনা নকৰিব, তাৰ কি গেৰাণ্টি দিব আপুনি? সেইকাৰণে সেইসকল ব্যক্তিৰ পৰা আপুনি সদায় দূৰত্ব বজাই ৰাখিব। ক'ব নোৱাৰি, কথাত কথা লাগি কেতিয়াবা আপোনাৰ মুখৰ পৰা কিছুমান কথা ওলাই যাব পাৰে। সেইকাৰণে কৈছোঁ, সেইসকল ব্যক্তিৰ পৰা সদায় দূৰত্ব বজাই ৰাখিব। কি ঠিক, সেই কথা আপোনাৰ মুখৰ পৰা ওলাই যোৱাৰ পিছত তেওঁ বা কি ৰূপ লৈ কেনেকৈ ৰং সানি বেলেগৰ আগত কৈগৈ, আপোনাৰ বা কি বিপদ আহে সেই কথাৰ পৰা। সেয়েহে আপুনি সেইসকল ব্যক্তিৰ পৰা সদায় দূৰত্ব বজাই ৰাখিব। পাৰিলে যিমান পাৰে খুব কমকৈ কথা পাতিব। যদি আপুনি একেবাৰে এৰাই চলিব নোৱাৰা মানুহ হয়, তেতিয়াহ'লে আপুনি কেৱল হা না কৰি যাব। আপোনাৰ মুখৰ পৰা আপোনাৰ নিজৰ কথা কোনোদিনেই প্ৰকাশ নকৰিব, বিপদত পৰিব। দুষ্ট প্ৰকৃতিৰ আৰু অত্যাচাৰী লোকৰ পৰা সদায় দূৰত্ব বজাই ৰাখিব লাগে। দুঃসংগৰ পৰা আপুনি সদায় নিজক বচাই ৰাখিব লাগে। কুসংগই সদায় আপোনাক কুসংস্কাৰহে দিব। কেতিয়াও তেওঁলোকৰ পৰা আপুনি ভাল সংস্কাৰ নেপায়, ভাল কথা শিকিব নোৱাৰে। সদায় বেয়া বুদ্ধি, বেয়া চিন্তা, বেয়া কথাহে আপুনি শিকিব পাৰিব। আপুনি হয়তো ভাবিব পাৰে যে সি বেয়া হ'ল বুলিয়েই মই হয়তো বেয়া হ'মনে, বা তেওঁ বেয়া হ'ল বুলিয়েই মই বেয়া হ'মনে, মই লগত থাকিব পাৰোঁ কিন্তু তেওঁ কৰা কামবোৰ মই নকৰোঁ, মিছা কথা। এদিন এনেকুৱা সময় আহিব, আপুনি কৰিবলৈ বাধ্য হ'ব। আপোনাৰ বিবেকে নক'লেও, আপোনাৰ মনে নক'লেও আপুনি কেতিয়াবা তেনেকুৱা কাম কৰিবলৈ বাধ্য হয়, সংগদোষত পৰি। সেয়েহে সদায় দুষ্ট প্ৰকৃতিৰ লোকৰ পৰা, কুসংগৰ পৰা সদায় নিজক দূৰত ৰাখিব। যিমানেই আপুনি নকওক কিয় তেওঁৰ দৰে আপুনি নকৰিম বুলি, এদিনলৈ হ'লেও আপুনি সেই সংগত থাকি এদিন পস্তাবলগীয়া হ'ব। কিন্তু পস্তাবলগীয়া হোৱালৈ বাট চোৱাতকৈ আগতীয়াকৈনো সেই সংগত ত্যাগ কৰি সৎ লোকৰ সংগ ল'লে আমাৰ কি লোকচান হয়? আপোনালোকে কি কৈছোঁ বুজি পাইছে নিশ্চয়। সদায় সৎ সংগত থাকিব লাগে, কুসংগৰ পৰা দূৰত থাকিব লাগে। ভালৰ লগত থাকিলে সদায় ভাল, আৰু বেয়াৰ লগত থাকিলে সদায় বেয়া কথা, বেয়া চিন্তাহে আমাৰ মনলৈ আহে। সেইকাৰণে সৎসংগ লৈ আপোনাৰ মন সৎ কৰি তুলিব, জীৱনৰ পথত এখোজ আগুৱাই যাব পাৰিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টি চাই নিশ্চয় আপোনাৰ ভাল লাগিল। মই আশা কৰিছোঁ ভাল লগাৰ লগতে আপুনি উপকৃত হওক, সফলতাৰ খোজত আপুনি এখোজ আগবাঢ়ি যাওক। বন্ধু বান্ধৱীসকল, তেতিয়াহ'লে দেৰি কিহৰ? ভিডিঅ'টি লাইক কৰক আৰু চেনেলটি ছাবস্ক্ৰাইব কৰক। ছাবস্ক্ৰাইবৰ কাষতে থকা বেল আইকন টিপি থ'ব, কাৰণ ভিডিঅ'বোৰ দিয়াৰ লগে লগে ন'টিফিকেশ্যন পোৱাটো খুবেই প্ৰয়োজন। যদি আপুনি কেৱল ছাবস্ক্ৰাইবহে কৰি থয় আৰু ন'টিফিকেশ্যন টিপি নথয়, তেতিয়াহ'লে মই ভিডিঅ' দিলেও কিন্তু সহজতে
আপুনি নেপাব গতিকে বেল আইকন টিপিবলৈ নেপাহৰিব বন্ধু বান্ধৱীসকল আধ্যাত্মিকতাৰ ওপৰতে এই চেনেলটিত যিহেতু মই ভিডিঅ' দি থাকোঁ আৰু এই কথাখিনি আমাৰ জীৱনত কিমান প্ৰয়োজন সেই কথা নিশ্চয় মই বহলাই আৰু আপোনাক কোৱাৰ প্ৰয়োজন নাই সেয়েহে এই চেনেলটিৰ ভিডিঅ'খিনি সৰ্বপ্ৰথমে আৰু আপুনি ডেইলি পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰাটো খুবেই প্ৰয়োজনীয় এইখিনিতে মই আপোনালোকৰ আশীৰ্বাদ কামনা কৰিলোঁ বন্ধু বান্ধৱীসকল আপোনালোকৰ আশীৰ্বাদ নহ'লে এই চেনেলটি আগুৱাই যোৱাটো সম্ভৱ নহয় মই আশা কৰিছোঁ আপোনালোকৰ আশীৰ্বাদ দিহা পৰামৰ্শ আৰু অনুপ্ৰেৰণাৰে এই সফলতাৰ খোজ নামৰ চেনেলটিও যাতে এটা সৰ্ববৃহৎ চেনেলৰ ৰূপ লয় বন্ধু বান্ধৱীসকল পুনৰ এনেকুৱা ভিডিঅ' লৈ আকৌ আহিম আপোনালোকৰ মাজলৈ আজিলৈ আহোঁ নমস্কাৰ